মাৰ্ঘেৰিটা ৰাজচক্ৰৰ আজি ৪৪তম প্ৰতিষ্ঠা দিৱস ১৯৮১ চনৰ পৰা ১৯৮১ চনৰ ১৭ মাৰ্চৰ পৰা আজি ২০২৫ চনৰ ১৭ মাৰ্চ এই দিনটো যিহেতু এই কাৰ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল গতিকে এই দিনটোতে এই শুভ দিনটো খুঁৱৰি আজি মাৰ্ঘেৰিটা ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ সমূহ বিষয়া কৰ্মচাৰীৰ লগতে এই সমজিলাৰ যিসকল বিষয়া কৰ্মচাৰী সকলোকে একগোট কৰি আমি এই প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰি এই শুভ কাৰ্যসূচী আমি আৰম্ভ কৰি দিনজোৰা কাৰ্যসূচীৰে আমি আমাৰ এই প্ৰতিষ্ঠা দিৱস সামৰণি মাৰিম আৰু ইয়াৰ দ্বাৰা এই মাৰ্ঘেৰিটা ৰাজচক্ৰৰ অন্তৰ্গত সমূহ মাৰ্ঘেৰিটাবাসীলৈ আমি এটাই সংবাদ দিব বিচাৰোঁ যাতে এই ৰাজচক্ৰটিয়ে বিগত দিনকেইটাৰ লগতে অনাগত দিনবিলাকতো ৰাইজৰ প্ৰতি ভূমি আৰু ৰাজহ সেৱাৰ যি সেৱাসমূহ সেই সেৱাসমূহ আগবঢ়াই গৈ ৰাইজক যাতে উপকৃত কৰিব পাৰে তাৰ বাবে আমি সদায় নিৰবিচ্ছিন্ন প্ৰয়াস চলাই যাম। ধন্যবাদ।